এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ সাধক সুন্দৰৰ আজিৰ অনুষ্ঠানত লগ পাওঁ আহক আমাৰ সকলোৰে আদৰৰ এগৰাকী সংগীত শিল্পী জীবনে মরণে মই চিরদিন অসমীয়া জীবনে মরণে মই চিরদিন অসমীয়া অসমীয়া দেহে প্রাণে শ্ৰোতাসকল, জীৱনে মৰণে মই চিৰদিন অসমীয়া, ফুল বনৰীয়া, আইতা তুমি জেৰেঙাৰ, এই গীতবোৰে আচলতে আমাৰ সকলোৰে হৃদয় হাত পেলায়। এই গীতবোৰ শুনিলেই যিগৰাকী শিল্পীৰ কথা আমাৰ মনলৈ আহে তেখেতে হ'ল সংগীতা বৰঠাকুৰ, আমাৰ সকলোৰে আদৰৰ এগৰাকী শিল্পী। এই শিল্পীগৰাকীক আজি সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি লগ পাব বিচাৰিছো। যদিও COVID-19 সংক্ৰমণৰ সময়ত আমি ষ্টুডিঅ'ত বহি তেখেতৰ সৈতে মুখামুখিকৈ কথা পাতিব পৰা নাই, তথাপি আজি টেলিফোনৰ মাধ্যমেৰে হলেও তেখেতৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছো। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। ধন্যবাদ। আপোনাক আজি অনুষ্ঠানত পাইছো, আমাৰ সকলোৰে ভাল লাগিছে। পৰিস্থিতি এতিয়া ভাল নহয়, চাৰিওফালে এক সংকটময় পৰিৱেশ, তাৰ মাজতে কিদৰে আছে বাৰু আপুনি এই সময়খিনি? প্ৰথমে তাকেই সুধিব বিচাৰিছো। ময়ো আচলতে অকমান আমনিয়ে পাইছো, ঘৰতে বহি থাকিবলগীয়া হৈছে। এনেই মই অকমান ঘূৰি পকি ভাল পাওঁ, তথাপিও গান গাই থাকো আৰু ঘৰৰ ভিতৰতে ইফাল সিফাল অকমান খোজকাঢ়ি থাকো। টিভি চাবলৈও ভয় লাগে। এই কভিডৰ খবৰবিলাক বেছিকে দি থাকিলে মই অকমান ডিপ্ৰেছড হৈ যাওঁ। আৰু কিতাপ পঢ়ো, অকমান ৰন্ধা বঢ়াত লাগিছো, ঘৰ সৰা মোচা এইবিলাক কৰি আছো, কাৰণ বায়ো এতিয়া আহিব নোৱাৰে, ঘৰত কাম কৰা বাইজনীকো মাতা নাই। গতিকে তেনেকেই টাইমটো ভালদৰে তেনেকেই নিয়াইছো আৰু। হয়, প্ৰথমে কওকচোন আপোনাৰ পৰিয়ালৰ বিষয়ে বৰ্তমান কোন কোন আছে? মোৰ মা আছে, মোৰ দাদা ভাইটি আছে। ভাইটি দেৰগাঁৱত থাকে, দাদা ইয়াত থাকে গুৱাহাটীত, আৰু দেৰগাঁৱত আমাৰ ঘৰ। পৰিয়াল বুলিলে সেয়া, আৰু মোৰ গৃহস্থৰ পৰিয়াল, মোৰ ইয়াতে গৃহস্থ মই আৰু মোৰ ল'ৰাটো আছো। এই আমাৰ পৰিয়াল। সংগীতৰ ক্ষেত্ৰখনত আপুনি বহু গীত গালে আৰু প্ৰায়বোৰ গীতেই আপোনাৰ শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল, কিন্তু আপোনাৰ এই যে সংগীতৰ যাত্ৰা, সেই যাত্ৰাৰ আৰম্ভণি কিদৰে হৈছিল? শৈশৱতে চাগৈ আপুনি ঘৰতে ইয়াৰ অনুপ্ৰেৰণা পাইছিল? মই ঘৰতে পাইছিলো। মোৰ দেউতাও খুব আচলতে সংগীতত বহুত ৰাপ থকা মানুহ আছিলে, আৰু মোৰ দীপালী বৰঠাকুৰ মোৰ পেহী হয়, গতিকে সৰুৰ পৰা তেখেতসকলক পাই আছিলো। আৰু খুৰা ভৱেন বৰঠাকুৰ, তেওঁ খুব ভাল গীতিকাৰ সুৰকাৰ আছিল। গতিকে সংগীতময় এটা পৰিৱেশ মই সৰুৰ পৰাই পাইছিলো, আৰু খুৰা পেহী দেউতা মা সকলোৱে মোক অনুপ্ৰাণিত কৰিছিলে। আৰু মোৰ দাদাও খুব ভাল মেণ্ডলিন বজাইছিলে সি, আৰু এতিয়াও গানৰ সুৰ কৰে, সুমন্তু বৰঠাকুৰ। আৰু মোৰ ভাইটি সুৰুজ বৰঠাকুৰ, সিও তাবলা বজাইছিল। গতিকে সংগীতময় পৰিৱেশ এটা সৰুৰ পৰাই আছিলে ঘৰত। গতিকে মই সেইবোৰ দেখি শুনি অনুপ্ৰাণিত হৈছিলো। হয়, শৈশৱতে কণ্ঠশিল্পী হোৱাৰ মন আছিল নে কিবা বেলেগ চিন্তা কৰিছিল? একদম সৰুতে মই ভবা নাছিলো, কিন্তু সেই খুৰা পেহীয়ে জোৰ দিছিলে মোক গীত গাবলৈ, দেউতা মা। মই এনেই বৰ উৰণীয়া আছিলো, সৰু প্ৰায় এই ল'ৰাৰ নিচিনা আছিলো। চাইকেল চলাই ঘূৰি ফুৰিছিলো, গাত কথাই নালাগিছিলে। কিন্তু অকণমান ডাঙৰ হোৱাৰ পিছত ক্লাছ 8 মানত মোক দেউতাই, কৰুণা ঠাকুৰীয়া ঢুকালে, মোক ক্লাছিকেলত তেখেতৰ লগত লগ লগাই দিলে। তেওঁ দেৰগাঁৱলৈ গৈছিলে গুৱাহাটীৰ পৰা। গতিকে মই ক্লাছিকেল শিক্ষা আৰম্ভ কৰোঁতে অকণমান চিৰিয়াছলি লৈছিলো অলপমান গানটো। তাৰপিছত মেট্ৰিক পাছ কৰি উঠি ডিব্ৰুগড় চেণ্টাৰত অডিশ্যন দি পেলাই পাছ যেতিয়া কৰিলো, যেতিয়া মোৰ আগ্ৰহটো বহুত বাঢ়ি গৈছিলে গীত গোৱাৰ। গতিকে এনেদৰে আৰম্ভ হৈছিল আৰু।
ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰতে আপোনাৰ সংগীত জীৱনৰ আৰম্ভণি হ'ল। তাত গোৱা প্ৰথম গীতটো আপোনাৰ মনত আছেনে বাৰু? তাত মই আইতা তুমি জেৰেঙা গাইছিলো হয়। আৰু এটা নগেন বৰাৰ গান আছিল, যোৱাৰ কথা আছিল যদি আহিছিলি কিয়, হীৰেণ গোহাঁই সুৰ কৰিছিলে। হয়। এই দুটা গান মই তাত গীতৰ শৰাইত গাইছিলো। হয়। 84 আইতা তুমি জেৰেঙা এই গীতটিৰ কথা যদি আমি চাওঁ, আমাৰ গাঁৱৰ এখন সুন্দৰ ছবি ফুটি উঠিছে, লগতে আইতাৰ সৈতে থকা এটি সম্পৰ্ক। এই গীতটিৰ আঁৰৰ কথাখিনি আপোনাৰ পৰাই জানিব বিচাৰিছো। সেইটো মোক খুৰা ভৱেন বৰঠাকুৰে লিখিছিলে। মানে মই আইতাৰ লগত বৰ ক্ল'জ আছিলো। আইতাৰ লগত সৰুৰ পৰাই বৰ কথা বতৰা পাতি, আইতাক যিকোনো কথা ধেমেলীয়া কথা আইতাৰ লগত পাতিছিলো। হয়। গতিকে আইতাৰ লগত সেইটো সম্পৰ্ক তেনেকুৱা নিবিড় এটা সম্পৰ্ক থকাত খুৰাই মানে এটা গীত লিখিলে যে তই ইমান আইতাৰ লগতে লাগি থাক, মই আইতাক লৈ পেলাই এটা গীত লিখোঁ। গতিকে আইতা তুমি জেৰেঙা, আইতা আছিলে শিৱসাগৰৰ, আৰু ককা দেউতা মেজেঙা বুলি এখন ঠাই আছিল, তাৰ আছিলে। গতিকে এই আইতাৰ ওপৰত ভিত্তি কৰি গীতটো লিখিছিলে, আৰু মই এই গীতটি পাই পেলাই ৰেডিঅ'ত প্ৰথমতে এইটো গীত গাইছিলো। তাৰপিছত আইতা তুমি জেৰেঙা বুলি পেলাই এটা কেছেট উলিয়াইছিলো। সেই কেছেটটোত এই গানটো দিছিলো আৰু বহুত জনপ্ৰিয়তা পাইছিলে গীতটিয়ে। আইতাকৰ লগত প্ৰত্যেকৰে এক আন্তৰিক সম্পৰ্ক থাকে, এক মধুৰ সম্পৰ্ক থাকে। আইতা বুলি ক'লে প্ৰত্যেকৰে আইতাগৰাকী একেই। এই গীতটোৱে যেন সকলোকে আকৰ্ষণ কৰিব পাৰিছিল। এনেকুৱা আইতা সকলোৰে ঘৰতে আছে। হয়। আইতাবিলাকৰ কথা কাণ্ডবোৰ প্ৰায় চবৰ লগত মিলি যায়। সেইকাৰণে আচলতে জনপ্ৰিয়তা পাইছিলে চাগে। আজি অনুষ্ঠানৰ আৰম্ভণিতে তেতিয়াহ'লে সেই গীতটি অলপ যদি আপুনি গাই শুনাই ভাল লাগিব আমাৰ। আইতা তুমি জেৰেঙাৰ, ককা দেউতা মেজেঙাৰ, তামোল কাটি তাঁতত লাগি হলা বুঢ়ী আই। অ লিখা পঢ়া শিকা নাই, বেলেগ দেখো দেখা নাই, এহাত দীঘল উৰণিতে আছিলা লুকাই। এ আইতা তুমি জেৰেঙাৰ, ককা দেউতা মেজেঙাৰ। আৰু এই গীতটিৰ যিটো শেষৰ পংক্তিটো অতি অৰ্থবহ, আপুনি সেই বিষয়ে অলপ ক'লে ভাল লাগিব। মানে আইতাক এগৰাকী ঘৰত থাকিলে যিটো পৰিৱেশ হৈ থাকে, আৰু সেই আইতাগৰাকী নাইকিয়া হৈ গলে যেন আমাৰ গোটেই মেইন ভেটিটোৱে যেন নাইকিয়া হৈ যায়, এনেকুৱা হয়। আৰু সঁচাকে সেই প্ৰত্যেকৰ ঘৰতে দেখা যায়, বয়োজ্যেষ্ঠসকল যেতিয়া গুচি যায় তেতিয়া ঘৰখনত একো নাইকিয়া নিচিনা হৈ যায়। আচলতে আমি গুৰি হেৰুৱাই দিম। সেইখিনি কথা লৈ পেলাই বহুত অৰ্থবহ কথা গীতটোত, এই কথাখিনি মোৰ বৰ ভাল লাগে আচলতে। আৰু গীতটি আপোনাৰ আইতাৰ পৰলোক প্ৰাপ্তিৰ পিছত আপুনি গাইছিল? সেই গীতটি লিখাৰ পিছত আইতাই 4টা লাইন শুনিছিলে, প্ৰথম 4টা লাইন। তেতিয়া খুৰাই মোক চিঠিত লিখি পঠিয়াইছিলে গীতটো। খুৰা তেতিয়া মাদ্ৰাজত আছিলে। তো যেতিয়া 4টা লাইন লিখি পঠিয়াইছিলো, আইতাক মই শুনাইছিলো। তেতিয়া সুৰ হোৱাই নাই, অকল কথাখিনি। তাৰপিছত আইতাই কৈছিলে এইটো বৰ ধুনীয়া হব, গাবি ভালকে। তাৰপিছত যেতিয়া গীতটি 3-4 মাহ মানৰ পিছত লিখাৰ, আইতা ঢুকালেই। আইতা পিছৰ খিনি শুনিবলৈ নাপালেই। গতিকে ইমান বেছিকে মিলি গল। লাষ্টৰ লাইন কেইটা আইতা তুমি নাথাকিলে, এইটো আইতা ঢুকোৱাৰ পিছত লিখা হৈছিলে। গতিকে ইমান সুন্দৰকে মিলি গৈছিলে আচলতে। আৰু ময়ো বৰ প্ৰাণ ঢালি গীতটি গাবলৈ চেষ্টা কৰিছিলো, কাৰণ বহুত দুখো লাগিছিলে। এই দুখতে হয়তো গোৱাৰ কাৰণে গানটো জনপ্ৰিয়তা পালে নেকি, বা আইতাৰ আশীৰ্বাদো আছিলে ইয়াত। আইতা তুমি জেৰেঙাৰ গীতটিৰ সৈতে আপোনাৰ আছে এক আবেগিক সম্পৰ্ক। আইতা তুমি জেৰেঙাৰ, ককা দেউতা মেজেঙাৰ, আইতা তুমি জেৰেঙাৰ, ককা দেউতা মেজেঙাৰ, তামোল কাটি তাঁতত লাগি হলা বুঢ়ী আই। লিখা পঢ়া শিকা নাই, বেলেগ দেখো দেখা নাই, এহাত দীঘল উৰণিতে আছিলা লুকাই। আইতা তুমি জেৰেঙাৰ, ককা দেউতা মেজেঙাৰ।
দিয়া গালি আমাক উৰাই ঘূৰাই থৰক বৰক খোজ কাঢ়ি কৰি বিচাৰ সঁচা মিছাৰ হলেও তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ হলেও তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ তামোল কাটি তাঁতত লাগি ভোলা বুঢ়ী আই লিখা পঢ়া শিকা নাই বেলেগ দেখো দেখা নাই এহাত দীঘল উৰণিতে আছিলা লুকাই আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ ঘৰখন কিয় বাৰু উদং পৰে আইতা পিছে অলপ নেথাকিলে ঘৰখন কিয় বাৰু উদং পৰে স্নেহৰ সোঁতেৰে ভৰি থকা সেই চকু জুৰিৰ কথা মনত পৰে কোৱা সাধু কথা শিকাবলে কিনো জীয়ন সঁচা থৰক বৰক খোজ আমাৰ পোনাই দিয়া গতি দিয়া হলেও তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ হলেও তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ তামোল কাটি তাঁতত লাগি ভোলা বুঢ়ী আই আমাৰ সেৱা লোৱা আই ইয়াৰ মৰম দিলো আই নতুন এচাম মানুহ গলা ত্যাগেৰে সজাই আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ আৰু তাৰ পিছত ডিব্ৰুগড় আকাশবাণীত আপুনি বহুতো গীত গাইছে ডিব্ৰুগড় আকাশবাণীৰ কেইবাগৰাকীও বিশিষ্ট সংগীত শিল্পী আছে সুৰকাৰ গীতিকাৰ এইসকলক লগ পাইছে যিসকলৰ সান্নিধ্যই হয়তো আপোনাৰ জীৱনকো সমৃদ্ধ কৰি গৈছে সেই বিষয়ে অলপ জানিব বিচাৰিছো ডিব্ৰুগড়ত মই বহুত ভাল গীতিকাৰ সুৰকাৰ পাইছিলো হীৰেণ গোহাঁই হীৰেণ দা চৈয়দ চাদুল্লা দা ৰাজেন গোহাঁই তাৰপিছত ভৱেশ গোস্বামী এনেকে মই খুব ভাল সুৰকাৰ আৰু ইমান ধুনীয়াকে মোক গীত শিকাইছিল বহুত চিৰিয়াছলি তেওঁলোকে লাগিছিলে আচলতে মই হীৰেণ দাটো একদম মোৰ গানৰ প্ৰগ্ৰাম থাকিলে কুটাৰখন লৈ ঘৰলৈ গুচি আহে আমাৰ ঘৰলৈ তেতিয়া ডিব্ৰুগড়ত আছিলো মই আহি পেলাই প্ৰায় 7-10 দিনমান গীত শিকাব আহি তেনেকে আচলতে হৈছিলে গানবিলাক আৰু সেইকাৰণে চাগে গীতবিলাক চিৰস্থায়ী হৈ গ'ল নেকি কাৰণ মোতকৈও তেওঁলোকে ইমান বেছি জোৰ দিছিলে গীত এটা ভালকে কৰিবৰ কাৰণে আৰু তেওঁলোকৰ এই যিটো প্ৰচেষ্টা যিটো চিৰিয়াছলি তেওঁলোকে যিটো প্ৰচেষ্টা দিছিলে গীতটো ভালকে হ'বৰ বাবে এইখিনি কাৰণে আচলতে গীতটো ৰৈ গ'ল আৰু এতিয়াও মানুহে কয় তেনেকুৱা গীত আজিকালি শুনিব নাইকিয়া হ'ল কাৰণ সেই চিৰিয়াছনেছটো আজিকালি কাৰো গাতেই নাই মানে পটাপট গানটো গাব লাগে আৰু যাব লাগে এনেকুৱা ধৰণৰ হয় আপুনি তেখেতে সুৰ কৰা এটি গীত গাইছে নগেন বৰাই লিখা পদুমণি গাঁৱৰ মূৰত অতি ভাল লগা এটি গীত সেই গীতটিৰ বিষয়ে অলপ জানিব বিচাৰিছো সেইটো গীতৰ সৰাৰ কাৰণে কৰিছিলে হীৰেণ দাই আৰু মোক হীৰেণ দাই কৈছিলে যে অলপ ষ্টৰী আছে মানে অলপ কাহিনীযুক্ত গীত আৰু গাঁৱৰ মানুহৰ কাৰণেও এইটো বৰ ভাল হ'ব গাঁৱৰ বুলিয়ে নহয় মই ভাবো এইটো সকলোৱে ভাল পায় গাঁও কি টাউন কি গাঁৱলীয়া ছোৱালী এজনীৰ জীৱনৰ ওপৰত লিখা গীত কিছু নাই তাই কেনেকুৱা এটা দিন পাৰ কৰে আৰু বিহুৰ সময়ত তাই নাচিবলৈ তাই নিজৰ কাপোৰ নাই লোকৰ পৰা আনি কাপোৰ ধাৰ কৰি আনি পেলাই তাই নাচেহি আহি গতিকে বৰ দুখ লগা আচলতে আমাৰ এতিয়াও বহুত আছে তেনেকুৱা আমাৰ গাঁৱত যি এবেলা খায় এবেলা নাখায় তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰে সেইটো নেদেখিলে আমি কোনো অনুভৱ কৰিব নোৱাৰো গতিকে গীতটি একদম মানে একেবাৰে সঁচা মানে একদম গাঁৱৰ এজনী ছোৱালীৰ কথা ইমান ধুনীয়াকে প্ৰকাশ পাইছিলে গতিকে হীৰেণ দাই মোক সেইটো গীতৰ কাৰণে এদিন মাতিলে ৰেডিঅ'লৈ যে তোমাৰ প্ৰগ্ৰাম আহি আছে
মই নিজে গমেই নাপাওঁ প্ৰগ্ৰাম আহিলে। এইটো হীৰেন্দাহঁতে গম পায়, অফিচত থাকে কাৰণে। হয় প্ৰায় 1 মাহ মানৰ আগতেই গীতটি দি দিছে, দি পেলাই কৈছে এইটো গাব লাগিব। আৰু ময়ো তেনেকে গীতটি ইমান ধুনীয়া সুৰ কথা পাই পেলাই ভালদৰে গাবলৈ চেষ্টা কৰিছিলো। আৰু সেই গীতটি যদি আজি অলপ শুনাই ভাল লাগিব। আজি এতিয়া এনেকে ঘৰতে বহি এনেই হয় তথাপি এখন গাই দিছো বাৰু। পদুমণি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ, পদূলি মুখতে আছে এজোপা নাহৰ, এজোপা নাহৰ, এজোপা নাহৰ, এজোপা নাহৰ, এজোপা নাহৰ। পদুমণি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ, পদুমণি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ, পদূলি মুখতে আছে এজোপা নাহৰ, এজোপা নাহৰ, এজোপা নাহৰ, এজোপা নাহৰ।
গীতটো শুনি সঁচাকৈ ভাল লাগিল। এটি অতি ভাল লগা গীত, শ্ৰোতাসকলৰ মাজত এটি জনপ্ৰিয় গীত। আৰু এটি গীতৰ কথাই এই মুহূৰ্তত মনলৈ আহিছে। আপুনি যিহেতু সৈয়দ ছাদুল্লাৰ কথা কৈছে, কাজিৰঙা মই, এই গীতটিৰ কথা মনলৈ আহিছে। কাজিৰঙাক লৈ লিখা। বানপানীৰ সময়ত কাজিৰঙাৰ জীৱ জন্তুৰ অৱস্থা কেনেকুৱা হয়, আৰু গড় মাৰে, খৰ্গ নিয়ে, ইমান মানুহে অত্যাচাৰ কৰে জীৱ জন্তু বিলাকক। বানপানীত উটি অহা জীৱ জন্তু হৰিণা মাৰি খায়, ধৰক এনেকুৱা। হাতী দাঁতৰ কাৰণে হাতীটোকে মাৰি দিয়ে, এনেকুৱা ধৰণৰ হয় নহয়। গতিকে সেইবিলাকৰ ওপৰত আচলতে ভাবি পেলাই সৈয়দ ছাদুল্লাহ দাই লিখিছিলে গীতটি, আৰু সুৰ কৰিছিলে, আৰু একদম বেলেগ ধৰণৰ এটা মিউজিক দি পেলাই গীতটো তৈয়াৰ কৰিছিলে। আৰু মোক লাগি আছিলে একদম ভালকে গাবৰ কাৰণে। ৰেকৰ্ডিঙৰ সময়ত তেওঁ নিজেই আছে, আৰু কিবা এটা অকমান গণ্ডগোল হলে আকৌ গোৱাই। বহুত টাইম লগাই পেলাই গীতটি গোৱাইছিলে মোক, আৰু সেইকাৰণে হয়তো গীতটি সকলোৱে আদৰি ললে নেকি। তাৰমানে মই সেইটোৱে কৈছো, যিজন গীতিকাৰ বা সুৰকাৰে গানটো লিখে আৰু সুৰ কৰে, তেওঁলোকে কেনেকে বিচাৰে গীতটি গোৱাটো, সেইটোত যদি বহুতখিনি তেওঁলোক লাগি থাকে, তেতিয়া কি হয়, গীতটো এনে আপনা আপুনি ভাল হৈ যায়। মই হয়তো তাত নাথাকাহেঁতেন হয়তো ইমান ধুনীয়াকে গাব নোৱাৰিলোহেঁতেন। মই ধুনীয়া মানে কি, তেওঁহে ধুনীয়াকে গাবলৈ শিকাইছে, মই হয়তো কিমান নোৱাৰিলোহেঁতেন। তেওঁ লগত থাকি পেলাই আৰু ইমান চেষ্টা দিছে, সেইকাৰণে হয়তো গানটো জনপ্ৰিয়তা পালে নেকি। অতি অৰ্থবহ এটি গীত, জীৱ জন্তুৰ প্ৰতি, পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ বাবে এটি গীত সৈয়দ ছাদুল্লাহ দেৱে লিখিছিল, সুৰ কৰিছিল। সেই গীতটো আপুনি গাইছে, প্ৰাণ ঢালি গাইছে। সেই গীতটি অলপ যদি আজি গাই শুনাই, আমি জানো আপোনাৰ কোনো বাদ্যযন্ত্ৰ এই মুহূৰ্তত লগত নাই, তথাপিও আপুনি যদি গাই শুনাই অলপ, আমাৰ হাতত গীতটি আছে, আমি শুনাব পাৰিম শ্ৰোতাসকলক। অলপ যদি আপুনি গাই দিয়ে ভাল লাগিব। কাজিৰঙা মই, কাজিৰঙা মোৰ বিননি বন্ধু তুমি, শুনানে নুশুনা, শুনানে নুশুনা। কাজিৰঙা মই, কাজিৰঙা। কাজিৰঙা মই,
অর্গবিহীন অবোধ প্রাণীর দেহ তেজের রঙলি হওয়া অকল হরিব ইমান কান্দে অশ্রু অলপাজি তুমিও দিয়া অশ্রু অলপাজি তুমিও দিয়া কাজিরঙা 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 মোর বিননি বন্ধু তুমি কোনানে নুহুনা কোনানে নুহুনা কাজিরঙা 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 মোর বিননি বন্ধু তুমি কোনানে নুহুনা কোনানে নুহুনা আপোনাৰ খুৰা ভৱেন বৰঠাকুৰ বহুতো কালজয়ী গীতৰ আঁৰৰ এগৰাকী ব্যক্তি। তেখেতে লিখা এটি গীত যিটো আপুনি কণ্ঠ নিগৰাইছে আৰু গীতটি শ্ৰোতাৰ অতি আদৰ লাভ কৰিছিল, সেইটো হ'ল ফুল বনৰীয়া। আৰু আপোনাৰ কণ্ঠত সঁচাকৈ এই গীতটি শুনি এক বেলেগ আমেজ পোৱা যায়। সেই গীতটিৰ বিষয়ে জানিব বিচাৰিছো। 87 মানৰ গীত হয়। 3-4 দিন মান আছে আৰু গীত লাগে। তেতিয়া খুৰা দেৰগাঁৱলৈ গৈছিলে, হয়, মই কলো যে মোক এটা গীত লাগে কাৰণ গীতৰ শৰাই আহি আছে। প্ৰায় সেই সময়তে হাৰমনিয়ামটো লৈ পেলাই এই গানটো কৰি আছে। মোৰ ইমান ভাল লাগিলে সুৰটো, মই ওচৰতে বহি দিলো। মোৰ একেদিনৰ ভিতৰতে লিখিছে, সুৰ কৰিছে কিন্তু গীতটি। তাৰ পিছত মই 3-4 দিনৰ পিছত খুৰাকো লৈ গৈছো ৰেডিঅ'লে, তাতে গীতটি গালো আৰু ইমান ভাল লাগিলে। সকলোৱে গানটো প্ৰশংসা কৰিলে। ৰাজেন্দাৰ প্ৰডাকশ্যনৰ আছিলে, এটা ৰাজেন্দাৰ গান গাইছিলো আৰু এটা এইটো গাইছিলো। গতিকে ৰাজেন্দাৰে মিউজিক কৰিছিলে। গীতটি মিউজিকটো বৰ ধুনীয়া আছিলে। তেনেকেই গীতটি হৈ গ'ল। আচলতে সেই গীতটিও আচলতে শুনিবলৈ মন গৈছে আমাৰ। ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া বৰণতে বননিতে নে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে নে ফুল বনৰীয়া বৰণতে বননিতে নে ফুল বনৰীয়া সুৰভিতে তেনে ফুল দেখিলে খোপাতে ভুল ভাঙিব চাগে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে
থুকি আহিছো ভালে কৈ দেখিছো ফুলিছে চেনেহতে কিনো ঘাটে কিনো বাটে দেখিলা এহেন পাৰি যাতে তেনেটি ফুল চিনাকি ওলালে ভুল ভাঙিব চাগে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে ভালে কৈ চিনিছো এই ফুলে পাহি বাঢ়িছে লহে পহে নিমিলিতি নিচিঙিতি ফুল পাহি বহাগ জেঠে তেনেটি ফুল মৰহা দেখিলে ভুল ভাঙিব চাগে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে নে ফুল বনৰীয়া বৰণতে বননিতে ফুল বনৰীয়া সুৰভিতে তেনেটি ফুল দেখিলে খোপাতে ভুল ভাঙিব চাগে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে ফুল বনৰীয়া সুৰভিতে আপোনাৰ কণ্ঠৰ গীত বুলি ক'লে প্ৰতিটো গীতেই শ্ৰোতাই ভাল পায় কিন্তু শ্ৰোতাৰ মনলৈ অহা প্ৰথম গীতটি হ'ল জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া বুলি আমাৰ যিটো অনুভৱ সেয়া জাগ্ৰত হৈ উঠে জাতীয়তাবাদী চিন্তা এটি আমাৰ মনত ভুমুকি মাৰে অতি সুন্দৰ গীত সৈয়দ আব্দুল মালিকে লিখিছে এই গীতটো কিদৰে আপুনি গোৱাৰ সুযোগ পালে সেই বিষয়ে জানিব বিচাৰিছো আৰু লগতে গীতটি অলপ আপোনাৰ কণ্ঠত আজি শুনিবও বিচাৰিছো জীৱনে মৰণে সেই অসম আন্দোলনৰ সময়ত লিখা একচুৱেলি 82 মানৰ গান আছিলে হয় তেতিয়া মই বহুত সৰুৱে আছিলো 7 8 মানত পঢ়িছিলো তেতিয়া খুৰাই ভগৱান বৰঠাকুৰে গীতটি আব্দুল মালিকৰ কবিতা পুথিৰ পৰা লৈ লৈছিলে গীতটি হয় সেইটো মানে সুৰ কৰি পেলাই তেতিয়া গাইছিলে আন্দোলনৰ সময়ত খুৰাহঁতে চবে কোৰাছ কৰি গাইছিলে তাৰপিছত 89ত মই আইতা তুমি জেৰেঙা কেছেটটো কৰিবলৈ ল'লো তেতিয়া মই দেখিলো এই গানটো ইমান ধুনীয়া গান এইটো সদায় কাৰণে থাকিব আচলতে গীতটি খুৰাক কওঁতে খুৰাই ক'লে ঠিক আছে গা এনেকে ক'লে তাৰপিছত মই গালো কেছেটটো তাৰপিছত মানুহে ইমান কোৱালি ল'লে গীতটি এতিয়াও গায় নৱপ্ৰজন্মৰ সকলো গায়ক গায়িকাই গায় মোৰ শুনি বৰ ভাল লাগে তেনেকে গায় 82ৰে গান 89ত মই কেছেট কৰিছিলো জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই
চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও পৰিণাম অসমৰ অমীয়া মৰণ মৰিলেও পৰিণাম অসমৰ অমীয়া মৰণ জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ আপোন জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসম প্ৰকৃতিয়ে ৰচা অসম প্ৰকৃতিয়ে ৰচা চিনি পাম বুজি পাম অমৰণ সৰগত মোৰে ভাষা অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে শৈশৱৰ পৰা আপুনি ক'বলৈ গ'লে ডিব্ৰুগড় আকাশবাণীৰ লগত আপোনাৰ এটি আন্তৰিক সম্পৰ্ক আছিল আকাশবাণী গুৱাহাটীৰ লগত সম্পৰ্কটোৰ আৰম্ভণি কেতিয়া হ'ল আপোনাৰ আকাশবাণী গুৱাহাটীত মই যেতিয়া ডিব্ৰুগড়ৰ পৰা ট্ৰান্সফাৰ হৈ আহিলো 2003 চনত মই গুৱাহাটীলৈ আহিলো তেতিয়াৰ পৰাই মই ইয়াত গুৱাহাটীৰ আকাশবাণীত গীত গাবলৈ আৰম্ভ কৰিলো ইয়াতো বহুত সুন্দৰ সুন্দৰ গীত মই পাইছো
হয় আৰু মোৰ বিয়াৰ পিছত মানে 89ত মই এইটো কথা ক'বলৈ পাহৰিলো 89ত মোৰ বিয়া হৈছিলে তেতিয়া মই তেজপুৰত আছিলো তো তেজপুৰত থাকোঁতেও মই গুৱাহাটীৰ পৰা গীত গাইছিলো খুব কম সময় এবছৰ 2 বছৰ হয় বিপুল দাৰ গান বিপুল বৰুৱাৰ সুৰৰ এটি গীত গাইছিলো হয় দুটি গীত গাইছিলো প্ৰথম হয় ইমান ৰং লাগিছে গীতাহাতী কাকতি বাইদেউৰ গান আছিলে হয় আৰু এটা আছিলে গকুলৰে প্ৰাণ তুমি নন্দৰ নন্দ এনেকুৱা দুটা গীত প্ৰথম গাইছিলো ইয়াত তাৰমানে 89 মানত তাৰপিছত 90ত ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ হলো 90ৰ পৰা মই ডিব্ৰুগড়ত গোৱা আৰম্ভ কৰিছিলো হয় আৰু 2003ত যেতিয়া গুৱাহাটী আহিলো মই গুৱাহাটীৰ পৰা গীত গাবলৈ ললো ইয়াতো বহুত গীতিকাৰ সুৰকাৰৰ গীত গাইছো এতিয়াও গাই আছো গুৱাহাটীত যিটো প্ৰথম গীত গাইছিল আপুনি বিপুল বৰুৱাৰ প্ৰযোজনাত ইমান ৰং লাগিছে গীতটি অলপ শুনাই দিলে ভাল লাগিব ইমান ৰং লাগিছে মোৰ প্ৰাণে প্ৰাণে আমি আপোনাৰ সৈতে আৰু কথা পাতিব লাগিব আকাশবাণী গুৱাহাটীৰ সৈতে সম্পৰ্কৰ আৰম্ভণিৰ কথা আমি পাতিলো কিন্তু যেহেতু বহুতো গীত আপুনি গাইছে আমি সেই গীতৰ কথা পাতিব লাগিব আপুনি আপোনাৰ পেহীৰ যি সান্নিধ্য লাভ কৰিছিল সেই বিষয়ে আমি পাতিব লাগিব কিন্তু আজিৰ খণ্ডটি আমি ইয়াতেই সামৰিব বিচাৰিছো অহা খণ্ডত আমি আৰু আপোনাৰ সংগীত জীৱনৰ কথা পাতিম আজিলৈ অনুষ্ঠানটি ইমানতে সামৰিছো আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ ইমান ৰং লাগিছে মোৰ প্ৰাণে প্ৰাণে কোনে ফাগুনৰ ফুলবোৰ দিলে ফুলা বনে বনে মনে মনে বনে বনে মনে মনে ইমান ৰং লাগিছে মোৰ প্ৰাণে প্ৰাণে ইমান পৰে বিশিষ্ট সংগীত শিল্পী সংগীতা বৰঠাকুৰৰ সৈতে হোৱা কথোপকথনৰ প্ৰথম খণ্ডটি শুনিলে তেখেতৰ সৈতে কথা পাতিলে ইন্দ্ৰজিৎ দাসে সংগীতা বৰঠাকুৰৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ